Hello everyone, ahok আজি এটা নাস্তা ৰেচিপি শেয়াৰ কৰো ইডলি আৰু মুংফলি নাৰিকলৰ চাটনি মুংফলিখিনি মই আগতে এনেকৈ ড্ৰাই ৰোষ্ট কৰি লম তাতে দি দিম নহৰু আৰু কেঁচা জলকীয়া সেইখিনি অকণমান ড্ৰাই ৰোষ্ট কৰি লম তাৰ পাছত নাৰিকল কেটুকুৰা মানে এনেকৈ সৰু সৰুকৈ ৰোষ্ট কৰি লম মুংফলিখিনি দি অকণমান পানী দি তাত নিমখ দি পেলাই এইখিনি পিচি লৈ পেলাই তাৰ ওপৰতে এটা তৰকা দি দিম এই তৰকাটোৰ কাৰণে ৰিফাইন তেলত সৰিয়হ দি ফুটাই লৈছোঁ তাৰপিছত নৰসিংহৰ পাত আৰু তাতে দি দিম দুটা জলকীয়া শুকান জলকীয়া এইখিনি ধুনীয়াকৈ ভাজি লৈ চাটনিখিনিৰ ওপৰতে ধুনীয়াকৈ দি দিম দেখিবলৈও ধুনীয়া হয় আৰু সোৱাদটোও ধুনীয়া হৈ যায় এইখিনিতে মই আপোনালোকক অনুৰোধ কৰোঁ মোৰ চেনেলৰ ভিডিঅ'বোৰ যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি থ'ব তাৰ পাছতে ইডলিটোৰ কাৰণে এটা ষ্টাফিং বনাই ল'ম ষ্টাফিঙৰ কাৰণে আলুখিনি বইল কৰি তাতে শুকান জলকীয়া সৰিয়হ কৰিপত্তা ফ্ৰাই কৰি লৈ তাতে পিঁয়াজ দি আৰু জলকীয়া গুড়ি হালধি নিমখ আৰু অকণমান গৰম মছলা দি পেলাই আলুখিনি এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম তাৰপিছত এয়া পিচি থোৱা ইডলিৰ বেটাৰটো এনেকৈ ইডলিৰ বাচনখিনিত অকণমান তেল সানি কিনে মানে আধাকৈ এনেকৈ দি ল'ম তাৰ মাজতে দি দিম ষ্টাফিং এয়া আলুৰ ষ্টাফিংটো এনেকৈ দিলে তাৰ ওপৰত আকৌ ইডলিৰ বেটাৰখিনি এনেকৈ আলুখিনি ঢাকি দি পেলাই এইখিনি ইডলিৰ বাচনৰ ভিতৰত গৰম হৈ থকা পানী তাৰ ভিতৰত দি দিম 10 মিনিটমানৰ পিছত মই চেক কৰি চালোঁ এইখিনি ধুনীয়াকৈ সিজি গৈছে এয়া চাওক মোৰ ৰেডি হৈ গ'ল ইডলি আজি অকণমান বেলেগ টাইপত আলুৰ ভিতৰত দি পেলাই তাৰ পাছতে এয়া চাটনিৰ সৈতে ধুনীয়াকৈ চাৰ্ভ কৰিব মোৰ চেনেলটো ইমানখিনিলৈ চোৱাৰ কাৰণে থেংক ইউ আৰু আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰিব ধুনীয়া সোৱাদ পাব